পোনপ্ৰথমে সামিউল হক তেওঁৰ বিদেশীৰ আত্মা চিৰশান্তি কামনা কৰিলোঁ। লগতে এইটো দুখদায়ক এটা ঘটনা, এটা কম মানে মনত দুখ লগা কথা, কাৰণ এটা যুৱচাম এটা ডেকা ল'ৰা যেতিয়া ঢুকায়, তেওঁৰ ঘৰতে হওক বা তেওঁৰে হওক বা তেওঁৰ ক্ষেত্ৰতে হওক, তেওঁৰ ফেমিলিৰ ক্ষেত্ৰত, পৰিবাৰৰ ক্ষেত্ৰতে হওক, এইটো আচলতে শোকদায়ক। তো তেওঁৰ আত্মা চিৰশান্তি কামনা কৰিলোঁ। আৰু এক্সিডেণ্ট, এই যে এক্সিডেণ্টবোৰ হৈ আছে, এইটোৰ অৰ্থটোৱে হ'ল লাইচেন্স হোল্ডাৰ। যিবোৰ লাইচেন্স হোল্ডাৰ, লাইচেন্স লোৱা মানুহবোৰ, তেওঁলোকক MVI যে লাইচেন্স দিছে, লাইচেন্স দিয়াৰ আগতে তেওঁলোকে প্ৰকৃত ৰূপে সেই লাইচেন্সবোৰ পাব পাৰে নে, সক্ষমতা আছেনে, সেইটো চাই নে নাচায়, সেইটোৱে ডাঙৰ কথা। অসমত আজি এক্সিডেণ্ট দিনে দিনে বাঢ়ি গৈছে আৰু দিনে দিনে বাঢ়ি যাব, অপ্ৰিয় সত্য। অসমত হওক, ভাৰতত হওক, কাৰণ অসমত যেতিয়া যি জেগাত টকাৰ প্ৰাধান্য দিয়ে, সেই জেগাৰ অস্তিত্ব সদায় লিহীন। আৰু অসম, ভাৰত, আমি আচলতে ভাৰতক বিশ্বৰ জেগাত থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰি বুলি কোৱা হয়। কাৰণটো এটাই, কাৰণ আমাৰ ইণ্ডিয়াই অকল টকাক প্ৰাধান্য দিয়ে, আৰু যি জেগাত টকাক প্ৰাধান্য দিয়ে সেই জেগাৰ পৰিৱেশ আৰু অস্তিত্ব লাহে লাহে ধ্বংসমুখী। আৰু এই যে এক্সিডেণ্ট মই বাঢ়িব বুলি ক'লোঁ, এইষাৰ কথা আপুনি চিৰসত্য বুলি ভাবক আৰু অপ্ৰিয় সত্য বুলি ভাবক। কাৰণ এক্সিডেণ্ট হোৱাৰ কাৰণত ইয়াৰ অৰ্থ এটাই, যাক লাইচেন্স দিব নালাগে, ড্ৰাইভিং লাইচেন্স, তেওঁলোকক লাইচেন্স দিয়ে। আৰু লাইচেন্সৰ আণ্ডাৰ এক অফ দ্য গভৰ্ণমেণ্ট, MVI এক্টত যিবোৰ লাইচেন্স দিয়ে, তেওঁলোকে ভালদৰে চেকিং কৰে জানো? তেওঁলোকে ভালদৰে তেওঁলোকৰ প্ৰশিক্ষণ লৈ পেলাই, তেওঁলোকৰ এক্সাম লৈ পেলাই লাইচেন্স দিয়ে নে নিদিয়ে, সেইটোহে ডাঙৰ কথা। কাৰণ যেতিয়া আগত এক্সিডেণ্ট হৈছিলে, আজি সঠিক আজি 25টা বা 20টা বছৰ, 15টা বছৰ আগৰ কথা ক'লোঁ, এটা বছৰত এক্সিডেণ্ট হ'লে মানুহে 3 বছৰলৈকে শোক কৰে। কিন্তু আজি প্ৰতিটো দিনত ভাবিব নোৱাৰাকৈ এক্সিডেণ্ট হয়, ভাবিব নোৱাৰাকৈ মৃত্যুৰ মুখত পৰে, ভাবিব নোৱাৰাকৈ মানুহে আজি হুইল চেয়াৰত বহি আছে। কাৰণ এটাই, কাৰণ লাইচেন্স দিব নালাগা মানুহক লাইচেন্স দিয়ে। আৰু ডাঙৰ কথা হ'ল এটাই, 1 টকা দি পেলাই যেতিয়া ফাইনেন্সত গাড়ী লয় নহয়, গাড়ী এখন লোৱাৰ আগতে তেওঁলোকৰ অস্তিত্ব, গাড়ীৰ গভীৰতা, সেই বস্তুখিনি সকলো মানুহে জানিব লাগে। অপ্ৰিয় সত্য, কাৰণ মই সমাজৰ হকে কথা পাতিছোঁ, যিটো সত্য। আজি কোনোবাই মানক, ভুলটো ভুলেই হ'ব, যদি কোনোবাই ভুলটো কৰি থাকে, ভুল ইজ ভুল আৰু ৰাইট ইজ ৰাইট, যদি কোনোবাই নকৰেও ৰাইট টু ৰাইট, শুদ্ধটো শুদ্ধ। গতিকে এই যে এক্সিডেণ্ট হয়, এক্সিডেণ্টৰ কাৰণ মই গুৱাহাটী মহানগৰৰ সৰু কিছুমান উদাহৰণ দিওঁ, আৰু আপোনালোকে এইবোৰ ভিজুৱেলৰ জৰিয়তে আপোনালোকে দেখাব বুলি কামনা কৰোঁ। আপোনালোকে চাব, যিকোনো তোমাৰ কেৰিং গাড়ীবোৰ, তেওঁলোকে ৰং চাইডে গাড়ী চলায়। যিকোনো আপোনাৰ গাড়ী, যিবোৰ স্কুটি আছে, যিবোৰ আপোনালোকৰ যিবোৰ জামেটো হওক, সেনেকুৱা যিমানবোৰ ব্লিংকিটছ হওক, তেওঁলোকে ড্ৰাইভছ কাৰ ইন দ্য ৰং ৱে। আৰু গাড়ীখিনি তেওঁলোকে উল্টা চাইডে চলায়, আৰু তেওঁলোকে ট্ৰেফিক ৰুল নামানে। আৰু নামানাৰ কাৰণটো এটাই, কাৰণ তেওঁলোকে লাইচেন্স পোৱাৰ যোগ্যতা নহয়। অকল গাড়ী এখন চলালে তেওঁ গাড়ীৰ অধিকাৰী বা লাইচেন্স হোল্ডাৰৰ অধিকাৰী হৈ নাযায়। তেওঁ প্ৰকৃত জ্ঞান আৰু প্ৰকৃত ট্ৰেইনিং থাকিব লাগিব। বাৰে বাৰে মই এষাৰ কথাই কৈছোঁ, যোনে যি নকওক, যি ইছ্যুৱেই নিদিয়ক কিয়, মোৰ এটাই ইছ্যু, অৰ্থ নোহোৱা মানুহৰ হাতত যেতিয়া অলাগতিয়াল বস্তু এটা উঠাই দিয়া হয়, তেওঁ সেই বস্তুটো মূল্য বুজি নাপায়। মানে বান্দৰে নাৰিকলৰ মূল কেতিয়াও বুজি পাব নোৱাৰে। কাৰণ হাতী এটা পালিব লাগিলে হাতীটোৰ ৰাজকীয় সেই চৰিত্ৰটো থাকিব লাগিব, তেতিয়াহে এটা হাতী পালিব পাৰিব। টকাই কেতিয়াও মানুহক চিৰশ্ৰেষ্ঠৰ পৰিচয় নিদিয়ে, আৰু তাৰেই প্ৰমাণ দিনে দিনে এই সমাজখন দিনে দিনে ধ্বংসমুখী। যেতিয়া গাড়ী এখন আপুনি চলাই, আপুনি ৰাস্তা পাৰ কৰে, ৰাস্তাত চাব অপজিটত যিখন গাড়ী আহি থাকে, তেওঁলোকে স্পীড বঢ়াই দিয়ে। মানে তেওঁলোকে MVI ৰুল নাজানে, তাহাঁতে গাড়ী চলাব নাজানে। আৰু তেওঁলোকৰ এটা যিটো চৰিত্ৰ, আমি কওঁ এইটোক মই ভাৱ, মানে তেওঁলোকৰ সন্মান হানি হয়, কাৰণ তেওঁলোকে টকাক দি এই পৃথিৱীত পৰিচয় দিব আহিছে। আৰু সেইটোৰে অৰ্থ আজি এক্সিডেণ্ট হৈ আছে। আপুনি যেতিয়া গাড়ীখন বেক কৰিব, মেজৰিটি অফ দ্য পিপলছ গাড়ীখন আপোনাক বেক কৰিব নিদিয়ে। তেওঁলোকে গাড়ীৰ পিছেৰে হওক, আগেৰে হওক, যেনেকৈ লেফ্ট চাইড, ৰাইট চাইড গাড়ী ক্ৰছ মাৰি ওলাব বিচাৰে। মানে তেওঁলোকে MVI এক্টৰ বিষয়ে জ্ঞাত নহয়। এইবোৰ বস্তু আজি ইয়াতে নহয়, গোটেই ভাৰতবৰ্ষত চলি আছে। আৰু যোনবোৰ মানুহে 3টা উঠি ড্ৰাইভিং কৰিছে, অকল হেলমেট পিন্ধিলে কি মানুহ ছেফ চাইড হ'ব নেকি? গাড়ীখনেদি যাই পেলাই হেলমেট আলাক মাৰি দিলেতো গাড়ী দি মৰিয়ে গ'ল ন। অকল পাছ কৰিলে নহ'ব, হিট এণ্ড ৰান ভেলিড হ'ব নোৱাৰে। তেওঁক যিমানে জেল নিদিয়ক, তেওঁ জেলৰ পৰা ওলাই আহিব। কাৰণ এইকাৰণে ওলাই আহিব, এক্সিডেণ্ট হ'লে MVI আণ্ডাৰ এক ব্ৰেক নালাগিব পাৰে। কিন্তু এই যে ব্ৰেক নালাগিব পাৰে, ব্ৰেক নালাগা চলোৱা গাড়ীৰ ড্ৰাইভাৰবোৰৰ অৰ্থবোৰ বেলেগ আছিলে। বৰ্তমানৰ যিবোৰ ড্ৰাইভাৰ, দে ডোন্ট ন' দ্য MVI এক্ট, আৰু তেওঁলোকে আচলতে যোগ্য নহয় এই যে লাইচেন্স পোৱাৰ। আৰু যাৰ কাৰণে আজি এক্সিডেণ্ট দিনে দিনে বাঢ়ি গৈছে। কাৰণ দেখক, আজি আপোনাৰ ঘৰত এক্সিডেণ্ট হৈছে, কালি মোৰ ঘৰত হ'ব।
কৰ্মফল সকলোৱে ভুগিবই লাগিব। আজি অকাল মৃত্যু এই ল'ৰাজনৰ, তেওঁ যোৱা জন্মৰে কৰ্মৰ ফলক বা এই জন্মৰে, কিন্তু অৰ্থটো আমাৰ, আমি ধৰ্ম স্থাপন কৰিব লাগে, আৰু আমি ধৰ্ম স্থাপন কৰিব পৰা নাই কলিৰ যুগত। অপ্ৰিয় সত্য ভাষা কৈছোঁ, কিন্তু কথাখিনিকে যেতিয়ালৈকে লাইচেঞ্চ দিওঁতে MBI আৰু গভৰ্ণমেণ্টে ইয়াক কনচাৰ্ণ নলয়, লাইচেঞ্চ দিওঁতে যাক লাইচেঞ্চ দিব লাগে চালি জাৰি নাচায়, তেতিয়াহ'লে কিন্তু দিনে দিনে এক্সিডেণ্ট বাঢ়িব, আৰু এনেকুৱা ইছ্যুবোৰত লাহে লাহে কোনো মানুহে সন্মান নকৰা হ'ব। আৰু এদিন মোৰ ঘৰত মানুহ মৰিব, এদিন আপোনাৰ ঘৰত মৰিব, আৰু এই যিবোৰ পৰিৱেশ হৈছে, এই পৰিৱেশটোকে কয় বেয়া কৰ্মৰ বেয়া ফল। গতিকে এনেকুৱা হ'ব নালাগে, মানুহবোৰৰ জ্ঞান আহৰণ কৰিব লাগে, ধৰ্ম স্থাপন কৰিব লাগে, অকল টকাতে নিজৰ পৰিচয় দিব নালাগে। কাৰণ ৰজাই আৰু ৰজাৰ চৰিত্ৰ ল'ব লগা হ'লে, ডাঙৰ চেয়াৰত বহিব লগা হ'লে উচ্চ চিন্তাধাৰা, উচ্চ মনৰ ভাৱ, উচ্চ কৰ্ম, উচ্চ আশীৰ্বাদ সদায় ৰজাই দিয়াৰ অধিকাৰী, লোৱাৰ অধিকাৰী নহয়। গতিকে এখন গাড়ী যেতিয়া চলাব লগা হয় নহয়, ৰাজকীয় চৰিত্ৰটো নিজৰ শৰীৰত, নিজৰ গাত থাকিব লাগিব। নহ'লে আজি যিখিনি মানুহক মই ইয়াতে ভাৰতবৰ্ষক অন্তত কৈছোঁ, ইয়াতে যিবোৰ মানুহে গাড়ী চলায়, সেইখিনি গাড়ী এনে যিটো অৰ্থত চলায়, যেনেকৈ লাইচেঞ্চ লৈ চলায়, আৰু এই অৰ্থত সদায় দিনে দিনে এক্সিডেণ্ট বাঢ়িব, আৰু আমাৰ মানুহ সজাগতা হ'ব হ'ল। নহ'লে আজি মোৰ ঘৰত, কালি আপোনাৰ ঘৰত। তো নমস্কাৰ, জয় আই অসম। মাজতে আৰু এটা আপোনাক প্ৰশ্ন সোধোঁ, বৰ্তমান সময়ত দেখা গৈছে 0% ডাউন পে'মেণ্টত গাড়ী দি আছে, আনকি চৰকাৰে ঘৰে ঘৰে ৱাইন শ্বপৰ দৰে লাইচেঞ্চ দিয়াৰ ব্যৱস্থা কৰিছে, য'ত আগতে 10 বজাত ৱাইন শ্বপ বন্ধ হৈছিল, এতিয়া সেই সময় বৃদ্ধি কৰি 11 বজালৈকে ৱাইন শ্বপবিলাক খোলা ৰখাৰ ব্যৱস্থা কৰাইছে। এই ক্ষেত্ৰত চৰকাৰৰ কিছু পৰিমাণ দায়ী নেকি? দায়ী চৰকাৰ বুলিও মই নকওঁ, আৰু প্ৰকৃতি বুলিও নকওঁ, মই দায়ী হ'লোঁ হিউমেন। মানে গভৰ্ণমেণ্ট ইজ বাই দ্য পিপুল, ফৰ দ্য পিপুল, অফ দ্য পিপুল। আমি ডেমক্ৰেটিক গভৰ্ণমেণ্ট এখনত আছোঁ। প্ৰথম হ'ল নিজৰ চৰিত্ৰটো শুদ্ধ কৰা। আমি যদি শুদ্ধ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে বেলেগক দোষ দি পেলাই ইয়াতে কোনো লাভ নাই। এষাৰ কথা সদায় থাকিব, আপুনি যিষাৰ কথা ক'লে 1% ডাউন পে'মেণ্ট, ডেট ইজ ৰং। 1 টকাত যোনে গাড়ী ল'ব, তেওঁ গাড়ীৰ টায়াৰ এটা কিনিব লগা হ'লে তেওঁৰ পকেটত পইচা আছে না নাই ডাউট আছে। আৰু যাৰ পকেটত 1 টকা থাকি পেলাই গাড়ী কিনে, অপ্ৰিয় সত্য। মই কিয় কৈছোঁ, কাৰণ আপোনালোকৰ এই কথাখিনিৰ জৰিয়তে এক্সিডেণ্টটো জড়িত হৈ আছে। মানুহে যদি ভাবে নাই এক্সিডেণ্ট নহ'ব, কোনোবাই 10,000, 20,000, 30,000 টকা দি 10 লাখ, 15 লাখ, 20 লাখৰ গাড়ী লৈ আছে, সেইটো সত্যতা হ'ব নোৱাৰে, উচিত হ'ব নোৱাৰে। ইয়াৰ কাৰণে সমাজে ভুগিব লাগিব, কোনোবাই মানক লাগে নামানক। আৰু ৱাইন শ্বপ এইটো হ'ল সনাতনী ধৰ্মৰ শ্ৰেষ্ঠ সভ্যতা হ'ল হিন্দুত্ববাদ। মই সিমান দূৰলৈকে নাযাওঁৱেই। আৰু সনাতনী ধৰ্মৰ 5টা শ্ৰেষ্ঠ পাপৰ এটা শ্ৰেষ্ঠ পাপ হ'ল সুৰা পান কৰা আৰু সুৰা বিপণী দিয়া। গতিকে সুৰা পান কৰা কেইটাও তেওঁলোকে নৰকত ভুগিব লাগিব, কাৰণ পাপটো পাপে, সকলো কৰিলেও পাপ। পাপ যদি শুদ্ধটোৰ কোনো নকৰে, শুদ্ধটো শুদ্ধই। গতিকে যোনে যি নকৰক, ভগৱানৰ ওপৰত পৃথিৱীত একো নহয়। এষাৰ ভাষা থাকে, এভৰিথিং ইজ ষ্টাৰ্ট উইথ গড এণ্ড এভৰিথিং ইজ এণ্ড উইথ গড ফৰ দ্য নিউ ৰিন'ভেশ্যনছ। আৰু ভগৱান সদায় নীৰৱ হৈ থাকে, কিন্তু ভগৱানৰ লাঠিত শব্দ নাথাকে। গতিকে এইষাৰ কথাই মই ক'ম। আৰু বাকী সমাজে নিজক সজাগতা কৰক, ধৰ্ম স্থাপন কৰক, স্বাৰ্থলোভী হ'ব নালাগে। যিমানে স্বাৰ্থলোভী হ'ব, সিমানে ভুগিব লাগিব। অৰ্থটো শুনিবলৈ বেয়া, মই এষাৰ কথা মানৱতাৰ স্থিৰ হৈ পেলাই মই এজ এ ছ'চিয়েল ৱাৰ্কাৰে হওক বা মানৱ ধৰ্মৰ আজি সমাজৰ এজন মই সাধাৰণ নাগৰিক, সেই হিচাপে কৈছোঁ। গতিকে এইষাৰ কথা মোৰ যিখিনি জ্ঞানে ঢুকি পাই মই কৈছোঁ। আৰু কথাখিনি কি, মানুহে চালি জাৰি চাওক, যদি শুদ্ধ হয় মানিব, যদি শুদ্ধ নহয় নামানিব। কিন্তু বেষ্ট হেজ ন' অল্টাৰনেটিভ। কৰ্মফল সকলোৱে ভুগিবই লাগিব, ভগৱানে কাকো এৰি নিদিয়ে। তো নমস্কাৰ, জয় আই অসম। আৰু পবিত্ৰ শাওণ মাহৰ সকলো ভাৰতবাসীক, অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। জয় মহাদেৱ, বলবম। Stay informed, stay ahead. News NE 365.